Good morning everyone. এয়া চাওক আজি ৰাতিপুৱা আমাৰ ছাগলীখিনি উলিয়াই লৈছো। ইহঁতে মানে একদম বৰষুণৰ কাৰণে বহুত ডিস্টার্ব কৰি আছে। এটো কাৰণে ৰাতিপুৱা বলো গছপাত কেইটামান খুৱাই লওঁ। এয়া চাওকচোন ইহঁতে খাবলৈ ঠাণ্ডা নাই, ইহঁতে খালি পথাৰলৈ যোৱা ঠাণ্ডা। এটা দুটাকৈ বাহিৰলৈ ওলাইছে। এই আৰু এইটো হৈছে আমাৰ ছাগলী থকা ঘৰটো। আৰু এইটো হ'ল আমাৰ ৰাজা। মানে ইয়াক আমি ব্ৰিডাৰৰ কাৰণে ৰাখিছো। নতুনকৈ আনিছো, ইয়াক মাত্ৰ 3 মাহ বয়স হৈছে। বাহিৰৰ পৰা আনিছো ইয়াক। এয়া দেখিছে ইহঁতৰ উৎপাত দেখিছে, পোৱালিকেইটাৰহে উৎপাত বেছি। ইহঁত যায় মানে পথাৰলৈ। এইটো হৈছে আমাৰ ঘৰৰ দ্বিতীয়টো ডন, এইটো খাচী। এটা বৰ ধুনীয়া খাচী। এয়া এটা দুটাকৈ সকলো ওলাই আহিলেই চাওকচোন। আৰু এয়া মই ইহঁতক লৈ পথাৰত লৈ যাম এতিয়া, যিহেতু ৰাতিপুৱাৰ পৰা নেৰা বৰষুণ। বহুত দেৰিলৈকে আমি এৰি দিব পৰা নাছিলোঁ, যিহেতু ছাগলীক বৰষুণত তিতাব একদম নালাগে। এয়া এতিয়া লৈ যাম আৰু তাৰপাছত পথাৰত অলপ চৰামগৈ। এয়া আহি আমি পথাৰ পাই গ'লোহি। ৰাস্তাটো মানে ইমানেই বেয়া, আপোনালোকক কি ক'ম আৰু, মানে ইমানেই বেয়া বোকা। পোৱালিকেইটাক আমি কোচত লৈ যেন তেন আনিব লগা হৈছে। আৰু সেই যে দেখিছে ৱাল মাৰি থোৱা আছে অলপ চলপ, তাতে আমি দিনটো ছাগলীখিনি চৰাম আৰু বৰষুণ পৰিলে আকৌ ঘৰলৈ লৈ যাম। ঘৰত গৈ ধুনীয়াকৈ গছপাত দিম আৰু দুপৰীয়া সময়ত পানী চানী খুৱাওঁ। ইয়াত আজি